টিয়কৰ জগদুৱাৰ তিনিআলিত এখনি বন্ধুত্বমূলক কেৰম প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰা হয়। যুৱক তথা ব্যক্তিসকলৰ মাজত এই কেৰম প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰে। প্ৰত্যেক বছৰে ৮ জুনৰ দিনটোতেই বিয়লিৰ পৰা নিশালৈকে এই কেৰম প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ আহিছে। আমাৰ মানে বৃহত্তৰ টিয়কৰ যিসকল মানে কেৰম বোৰ্ডৰ প্ৰতি আগ্ৰহী যুৱক সেইসকলৰ সুবিধাই বিগত 5 ধৰি পেলাই ইয়াত অনুশীলন কৰি থকা হৈছে। আজি তেখেতসকলৰ মাজতেই মানে এখনি বন্ধুত্বমূলক প্ৰতিযোগিতা আৰু গতিকে এই বছৰ আমি তেখেতসকলৰ পৰামৰ্শ মতে প্ৰাইজ মনি ব্যৱস্থাটো কৰিছোঁ আৰু গতিকে এইবাৰ যিটো প্ৰাইজ মনি দিয়া হ'ব প্ৰত্যেকবাৰে একেটাই থাকিব। মানে ধৰি লওক এইবাৰ যদি আমি টকা 1500 দিওঁ, অহাবাৰকৈ 3000 দিয়া হ'ব, তাৰ পিছৰবাৰ 6000 দিয়া হ'ব। তেনেকৈ মানে কিন্তু আমাৰ যোগদানৰ মাচুলটো যি 100 টকা সেইটো মানে বঢ়োৱা নহয়। মানে আমাৰ আজিৰ তাৰিখটোত যিখিনি মানে হেৰি কৰি পেলাই আমি এইটো উদ্দেশ্যত আগবাঢ়িছোঁ আৰু যাতে এই ভাতৃত্ববোৰ সদায় জীয়াই থাকে আৰু সেই উদ্দেশ্যে আমি ইয়াত অনুশীলন কৰি যাম অনাগত দিনতো। আৰু গতিকে ইয়াৰ পৰা আমাৰ ভাল খেলুৱৈ যদি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়লৈকে যাব পাৰে সেইটো আমাৰে গৌৰৱ। আৰু গতিকে আৰু গোটেইখিনি মানুহ গোটেইখিনি যুৱক ইয়াত একেলগে ভৱিষ্যতলৈকে সহায় সহযোগিতা কৰি আজি 8 জুন তাৰিখৰ পৰা আমি আৰম্ভ কৰিবলৈ লৈছোঁ কেৰম প্ৰতিযোগিতা। আৰু গতিকে প্ৰত্যেক বছৰ 8 জুন তাৰিখে আমাৰ এই কেৰম প্ৰতিযোগিতাখন চলি থাকিব বন্ধুত্বসুলভভাৱে। আৰু ইয়াত আমাৰ বৃহত্তৰ টিয়কৰ যিখিনি কেৰমৰ প্ৰতি আকৰ্ষিত কেৰম খেলুৱৈ আছে, ইয়াত আমি সদায় বিয়লি 3 বজাৰ পৰা ৰাতি 9 বজালৈকে অনুশীলন কৰি থকা হৈছে। সেইকাৰণে আজি তাৰিখটো বাছি লোৱা হ'ল। আৰু আমি ইতিমধ্যে জুবিনদাৰ ফটোত শ্ৰদ্ধাঞ্জলি জনাই আমাৰ এই খেলখন আৰম্ভণি কৰিছোঁ। আৰু অনাগত দিনতো আমি এইদৰে মানে বন্ধুত্বমূলক প্ৰতিযোগিতাখনি চলাই নিম। আৰু এই বছৰ আমি যিহেতু থুলমূলীয়া এটা যোগদানৰ মাচুল লোৱা হৈছিলে 100 টকাকৈ, আৰু গতিকে প্ৰত্যেক বছৰেই আমাৰ যোগদানৰ মাচুলটো বাঢ়ি নাযায়, কিন্তু প্ৰত্যেক বছৰে আমাক প্ৰাইজ মনিটো যিটো দিয়া হ'ব সেই প্ৰাইজ মনিটো আমি ডাবুলকৈ দিম। ধৰি লওক এইবেলি যদি আমি দিছোঁ 5000, অহাবাৰকৈ দিম 10000, তাৰ পিছৰবাৰকৈ দিম 20000, কিন্তু যোগদানৰ মাচুলটো আমাৰ একেধৰণে থাকিব। আমাৰ কাৰো উদ্যোগত নহয়, মিলি জুলি। আৰু এদিনীয়াকৈ হ'ব।